আপোনালোকৰ ইয়াতে মই আমবাৰী জিলা পৰিষদৰ সদস্য হিচাপে ইয়াতে নিমন্ত্ৰণ পাই আহিছিলোঁ। ময়ো আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে যেনেকুৱা এইটো কলেজৰ পৰা সেইটো কলেজ যায় তেনেকুৱা ৰাজনীতি হিচাপতো আমাৰ কিছুমান থাকে। মই সদশেষত মই এটাই অনুৰোধ জনাম, আমাৰ যুৱ প্ৰজন্ম বন্ধুসকলক এটাই অনুৰোধ জনাম যে আজি যিখন এতিয়াৰ পৰা সাংস্কৃতিক এটা যাত্ৰা আৰম্ভ হ'ব, গতিকে বিভিন্ন ঠাইৰ পৰা ছিংগাৰ আহিব, গায়ক গায়িকা আহিব। সেইটো মই কমপ্লিটলি জলেশ্বৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আস্থা মই ৰাখিলোঁ, যাতে আমাৰ গায়ক গায়িকাসকলে যাতে এটা সন্মান সহকাৰে ইয়াৰ পৰা যাত্ৰা কৰিব পাৰে, ইয়াৰ পৰা গান গাই যাতে আপোনালোকে শান্তিপ্ৰিয়ভাৱে যাতে উশৃংখলতা যাতে বৃদ্ধি নাপায় তাৰে কামনা কৰি মই আপোনালোকৰ ভাই হিচাপে আৰু নিজৰ পৰিয়ালৰ এজন সদস্য হিচাপে আমাৰ যিহেতু এটাই সমষ্টি পৰিয়ালৰ সদস্য হিচাপে এইটো দাবী ৰাখি মই মোৰ বক্তব্য শেষ কৰিছোঁ। খোদা হাফিজ, জয় হিন্দ, জয় আই অসম।